বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা ADRE ৰিজাল্ট কেতিয়া দিব? ADRE ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে। অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতেই প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাম যে বিকাশৰ 12টা দিন এই সমগ্ৰ সময়ছোৱাত আমাৰ অসমৰ বিভিন্ন স্থানলৈ যোৱা মন্ত্ৰীসকলক বা ব্যক্তিগতভাৱে মোক আপোনালোকে যি মৰম সাদৰ দেখুৱালে তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাম। 5টা বিধানসভাৰ উপনিৰ্বাচন, লোকসভা সমষ্টি লোকসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়, এই গোটেইবিলাকৰ প্ৰেক্ষাপটত এতিয়া আমি 2025 চনৰ বাবে সাজু হ'ম। 2025 চন ৰাজনৈতিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ হৈ থাকিব। বছৰটোৰ আৰম্ভণিতে পঞ্চায়তৰ নিৰ্বাচন, তাৰ পৰৱৰ্তী সময়ত স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন আৰু তাৰ পিছত BTRৰ নিৰ্বাচন। আৰু এই ধৰণে 25 চনৰ ৰাজনৈতিক ঘটনাৰাজিৰ মাজতেই আমি 26ৰ বিধানসভা নিৰ্বাচনলৈও আগবাঢ়ি যাম। স্বাভাৱিকভাৱেই 2025 চনটো আমাৰ বাবেও ফুল অফ একশ্যন বা আমাৰ বাবেও ব্যস্ততাপূৰ্ণ হ'ব। ৰাইজৰ মাজত এই বছৰটোত গৈ থকাৰ বাবে চেষ্টা কৰিম আৰু এই বছৰটোতে আৰম্ভণিতে এডভান্টেজ আছাম অৰ্থাৎ অসমলৈ বিনিয়োগ অনাৰ বাবে আমি বিনিয়োগ সন্মিলন আৰু তাৰ লগত ইনভেষ্টমেণ্টৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰ, ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলনখনো আমি 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজন কৰিম। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু সেই দিনাখনে আমি 8,000তকৈও অধিক যুৱক যুৱতীৰে ঝুমুৰ এই অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ বিশেষ সাংস্কৃতিক উপাদানটোক গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আমি সামগ্ৰিক প্ৰদৰ্শন কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশা গুৱাহাটীতে কটাব আৰু 25 তাৰিখে আমি আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটখন আমি মুকলি কৰিম। দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আমি নিমন্ত্ৰণ কৰি পৰিৱৰ্তিত অসমৰ প্ৰতিচ্ছবিখন তেখেতসকলক দেখুৱাব খুজিছো। এসময়ত অসম গুলীকাণ্ড, বোমা বিস্ফোৰণ আন্দোলনৰ কাৰণে বিখ্যাত আছিল। আজি এখন পৰিৱৰ্তিত অসম আমি সকলোৱে দেখা পাইছো। যোৱা 25টা বছৰৰ অস্থিৰতা, ক'ব গ'লে
তমসাই আৱৰি ৰখা অসম এখনক আমি এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছো। সকলোৰে মাজত মিলা প্ৰীতিয়ে আজি এখন নতুন অসমৰ কৰবাত নহয় কৰবাত প্ৰতিচ্ছবি আমাৰ ওচৰলৈ লৈ আহিছে। কেইদিনমান আগতে এখন মই সভাত কৈছিলো, অন্ধকাৰক প্ৰতিদিনে প্ৰতিনিধিত্ব কৰে আৰু নতুন অসম বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আৰু তাৰ লগে লগে যোৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ কিছু হলেও আৰ্থিক সকাহ, এই গোটেইবোৰ কৰ্মযজ্ঞ বিকাশৰ 12টা দিনত আমি সমাপন কৰিলো। ইয়াৰ মাজতেই আমি প্ৰায় 20 লাখ লোকলৈ ৰেচন কাৰ্ডো আগবঢ়াবলৈ সক্ষম হলো। লোকসভা নিৰ্বাচনৰ পিছত অসমৰ সমূহ জিলালৈ যোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এই সুযোগতে নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, গোলাঘাট এই গোটেইকেইখন জিলাত একোবাৰকৈ যোৱাৰ সুযোগ পালো। আৰু এই সময়ছোৱাৰ মাজতেই চামুগুৰিলৈও গৈ চামুগুৰিৰ ৰাইজক বিধানসভাৰ উপনিৰ্বাচনত বিজেপি দলক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জনোৱাৰো সুযোগ ললো। নতুন বছৰ অহাৰ সময়তে আমাৰ আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰে ৰোড ট্ৰেফিক এক্সিডেণ্ট, অৰ্থাৎ যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা। এই যান-বাহনৰ দুৰ্ঘটনাই প্ৰতি বছৰে আমাৰ ৰাজ্যখনত প্ৰায় 3,000তকৈও অধিক লোকক মৃত্যুৰ মুখলৈ লৈ যায়। যি কাৰণেই হওক, কাৰোবাৰ অসাৱধানতাৰ বাবে, হেলমেট নিপিন্ধাৰ বাবে, মদ খাই গাড়ী চলোৱাৰ বাবে বা আন বিভিন্ন কেতিয়াবা ৰাস্তা ঘাটত অসুবিধা থকা কাৰণে বিভিন্ন কাৰণত প্ৰতি বছৰে প্ৰায় 3,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয়। চৰকাৰ গঠন কৰাৰ দিনৰ পৰা এই মৃত্যুৰ হাৰ কমাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছিলো। এই বছৰটো আমাৰ বাবে এটা সফলতাৰ বছৰ আছিল। এই বছৰত আৰক্ষী, জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আমি যান-বাহন দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা আজি পৰ্যন্ত 400 অৰ্থাৎ প্ৰায় 15% আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছো। অৱশ্যে নলবাৰীৰ কেবিনেটত যান-বাহন আইন পালনৰ ক্ষেত্ৰত আমি কিছু শিথিল হোৱাৰ সিদ্ধান্ত লোৱা বাবে আমি 20% লক্ষ্যৰ পৰা আমি 15% লক্ষ্যলৈ আমি অৱনমিত হলো। তথাপিতো এটা বছৰত 400 জন লোকৰ জীৱন ৰক্ষা আৰু 15% মৃত্যুৰ হাৰ যান-বাহন দুৰ্ঘটনাত কমোৱাটো
এটা আমাৰ সকলোৰে সামগ্ৰিক সফলতা বুলিয়েই আমি ক'ব লাগিব। এতিয়া মোৰ এটা বিশেষ অনুৰোধ, যোৱাকালি 25 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে অধিক লোকৰ মৃত্যু ঘটে। যোৱাবাৰ এই সময়ছোৱাতে গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল, তাত আমি কেইবাজনো লোকক হেৰুৱাই পেলাইছিলো। গাঁওখনলৈ যাওঁতে সঁচাকৈয়ে মন সেমেকি উঠিছিলে। বিধৱা মাতৃ, বিধৱা পত্নী, পুত্ৰক হেৰুওৱা মাতৃ আৰু নিজৰ পৰিয়ালজনক হেৰুওৱা পৰিয়ালবৰ্গৰ ক্ৰন্দনে আমাক সকলোকে সেমেকাই তুলিছিলে। পুৱতি নিশা পিকনিকলৈ যোৱা, ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা, ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া, এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ। আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত, ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছো। এইবাৰো মই আশা কৰিম 31 ডিচেম্বৰৰ নিশাটো আমি যাতে কোনেও মদ খাই গাড়ী নচলাওঁ। আপোনালোকৰ সহযোগিতা আকৌ এবাৰ কামনা কৰিম। কেইটামান প্ৰশ্ন মোলৈকে আহি আছে, মই যেনেকে পাৰো কেইটামান উত্তৰ দিবলৈ চেষ্টা কৰিম। মৃদুল বৰা, আপোনাক মোৰ পৰা কিবা সহায় লাগিছিলে আপুনি জনাব। মীনা গগৈ, আপোনাকো ধন্যবাদ জনাইছো। ৰূপম গোস্বামীয়ে ফেচবুক লাইভ চাই আছে, ধন্যবাদ জনাইছো। ৰুবি সিংহা ৰয়, আপোনাকো ধন্যবাদ জনাইছো। আতিক হুছেইন, আপোনাকো ধন্যবাদ জনাইছো। কেইবাজনো লোকে, টিকেন্দ্ৰ ডেকা, আপুনিও ফেচবুক লাইভ চাই আছে। উমাকান্ত বৈশ্য, গ্ৰেট মামা আপুনি লিখিছে, মই আপোনাক ধন্যবাদ জনাইছো। অংকুৰ নাথ, আপুনিও চাই আছে। ৰূপম গোস্বামী লিখিছে বিজেপি জিন্দাবাদ। হিমাংশু চৌধুৰীয়ে চাই আছে। মীনা গগৈয়ে চাই আছে। আপোনালোক সকলোকে ধন্যবাদ জনাইছো। বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো কেতিয়া খুলিব। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পৰ্টেলটো কেনেকে চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকে বিচাৰি পাম। এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে, স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকে পৰিচালনা হয়, যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে
মুকলি কৰি দিম। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব? শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক